असम के सोनितपुर जिले के डेकियाजुली में आज अखिल बोडो छात्र संघ की सोनितपुर जिला समिति के तत्वावधान में विभिन्न मांगों को लेकर सीडीसी कार्यालय के समक्ष 2 घंटे का धरना प्रदर्शन आयोजित किया गया। प्रदर्शनकारियों ने वीटीआर समझौता 2020 को पूर्ण रूप से लागू करने, BKWAC में गाँव को शामिल करने, वन अधिकार अधिनियम को लागू करने, ST छात्रवृत्ति जारी करने, बोडो माध्यम की शिक्षा के विकास तथा कार्बी आंगलोंग और दीमा हसाओ में रहने वाले बोडो समुदाय को ST का दर्जा देने की मांग की। इस अवसर पर AVSU के नेताओं ने कहा कि उनका किसी भी जाति या समुदाय के साथ कोई टकराव नहीं है। वे केवल सरकार द्वारा किए गए वादों के अनुसार अपने वैध अधिकारों की मांग कर रहे हैं। उन्होंने चेतावनी दी कि यदि उनकी मांगों को शीघ्र पूरा नहीं किया गया तो आने वाले दिनों में लोकतांत्रिक आंदोलन को और अधिक तेज किया जाएगा। इस कार्यक्रम में AVSU के केंद्रीय समिति के प्रवक्ता अमित नारजारी, सोनितपुर जिला अध्यक्ष इनुश मुशाहारी, जिला महासचिव हरिचरण वासुमतारी, अखिल बोडो साहित्य सभा के सहायक सचिव शरद वासुमतारी, पूर्व NDFB नेता मोहन वसुमतारी, समाज सेवी प्रशांत वसुमतारी सहित अनेक पदाधिकारी, सदस्य और समर्थक उपस्थित रहे। खुलुमबाय। आज निखिल बोडो छात्र सन्था नीतिद विभिन्न हेडक्वार्टार बर्तमान এই সময় 2 ঘণ্টিয়া সিট এণ্ড ডেমনষ্ট্ৰেশ্যন কাৰ্যসূচী ল'ব লগা আমি বাধ্য হৈছোঁ। আৰু এই আজি যে এপছুৱে যি 2 ঘণ্টিয়া যি ডেমনষ্ট্ৰেশ্যন প্ৰগ্ৰাম লৈছে, ইয়াৰ কাৰণ হৈছে অসম আৰু কেন্দ্ৰীয় চৰকাৰ। কাৰণ আপোনালোকে সকলোৱে জানে বড়োসকলক নিজৰ ভাষা, সংস্কৃতি আৰু মাটিৰ প্ৰটেকশ্যন কৰিবৰ কাৰণে যোৱা 5টা দশক 50 বছৰতকৈ বেছি সময় বদলাই আন্দোলন চলি আছিলে। আৰু এই 50 বছৰৰ বদলাই আন্দোলন যি হৈছিলে, এই সময়ত 3টা একৰ্ড হৈ গৈছে, 3টা চুক্তি হৈ গৈছে। আৰু 3টা চুক্তিৰে যি 2020 চনৰ 27 জানুৱাৰী যি BTR একৰ্ড বুলি কৈ একৰ্ড হ'ল, আৰু এই একৰ্ডক অসম আৰু ভাৰত চৰকাৰে শান্তি চুক্তি বুলি মৰ্যাদা দিছিলে। আৰু এই একৰ্ডত লিখা আছিলে চুক্তি হোৱা যোৱাৰ পিছত 6 মাহৰ ভিতৰতে যিমানখিনি দফা তাত আছে MOSত এইবোৰ সব কাৰ্যকৰী কৰি দিম বুলি। কিন্তু আজি 6.5 বছৰকৈ বেছি সময় উকলি গৈছে। আৰু এই 6.5 বছৰকৈ বেছি সময় হৈ যোৱাৰ পাছতো শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ পৰা যিখিনি ট্ৰাইবেল আৰু বড়ো গাঁওবোৰ অন্তৰ্ভুক্ত কৰিব লাগিছিল, কিন্তু এইবোৰ এতিয়া 100% হোৱা নাই। এতিয়া 6.5 বছৰৰ এতিয়া মাত্ৰ 60টা গাঁও যি অন্তৰ্ভুক্ত কৰা পইচা এতিয়া নিমতি হৈ আছে। তাৰ কাৰণে আজি নিখিল বড়ো ছাত্ৰ সন্থাই অসমৰ বিভিন্ন জিলা হেডকোৱাৰ্টাৰ বৰ্তমান এই সময়ত ডেমনষ্ট্ৰেশ্যন কাৰ্যসূচী ল'ব লৈছে। আৰু ইয়াৰ লগতে যি 6 জুনৰ যি 14 পেৰাৰ মতে যি বাউণ্ডাৰী কমিশ্যন আছিলে, এই বাউণ্ডাৰী কমিশ্যন বৰ্তমান 1 বছৰতকৈ বেছি সময় গ'ল, এতিয়ালৈকে এইটো এলাইভ হৈ থকা নাই, মানে এতিয়ালৈকে কাম কৰা অৱস্থাত নাই। তাৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আজি ঢেকিয়াজুলি আপোনাৰ এই চেনেলৰ যোগেদি মই অনুৰোধ কৰিব বিচাৰোঁ যে যিমান পাৰে সোনকালে যে বাউণ্ডাৰী কমিশ্যনটো গঠন কৰি দিয়ক। আৰু তাৰ লগতে যি BTR চুক্তিৰ মতে যি 4.3 দফাত যিখিনি 280 আৰ্টিকলটো আনিব লাগে, বিল কৰিব লাগে। আৰু এইটো যোৱা 2019 চনত 8 জানুৱাৰীৰ ৰাজ্যসভা এইটো টেবল কৰা হৈছিলে, কিন্তু আজিলৈকে এই টেবলতে বৰ্তমান আছে। তাৰ কাৰণে যিহেতু চুক্তি 4.3ৰ যিখিনি চুক্তি লিখা হৈছে, এইটো 125 এমেণ্ডমেণ্টটো যেনেকৈ হ'লেও এবাৰ এই যি পাৰ্লিয়ামেণ্ট ছেশ্যন চলি আছে ইয়াতে যেন লৈ আনিব, এইটো চুক্তিমতে যে এই কামটো কৰি দিয়ক। আৰু তাৰ লগতে বহুত 3.1ৰ পৰা 10.2 লৈকে BTR একৰ্ডত বহুত ক্লজ আছে। এইখিনি ক্লজবোৰ যদি অসম চৰকাৰ, ভাৰত চৰকাৰে যদি অহা কম সময়ৰ ভিতৰত যদি 100% যদি কাৰ্যকৰী কৰি নিদিয়ে, তেতিয়াহ'লে নিখিল বড়ো ছাত্ৰ সন্থাই আৰু অনাগত সময়ত বা পিছত আমি বদলন আন্দোলন কৰিবৰ কাৰণে আমি সাজু হৈ আছোঁ। হয়, আকৌ এবাৰ নিখিল বড়ো ছাত্ৰ সন্থাই আমাৰ 2020 চনৰ 27 জানুৱাৰী তাৰিখে যি আমাৰ BTR চুক্তি হৈছিলে, সেই BTR চুক্তিৰ যিবিলাক আমি দফা পাবলৈ সক্ষম হৈছিলে, সেই দফাবিলাক আজি পৰ্যন্ত অসম চৰকাৰ আৰু ভাৰত চৰকাৰে আমাক দফাবিলাক পূৰ্ণাংগভাৱে তেওঁলোকে ইমপ্লিমেণ্টেশ্যন কৰা নাই। আৰু ইয়াৰ কাৰণে আজি নিখিল বড়ো ছাত্ৰ সন্থাই সমগ্ৰ অসমৰ যিবিলাক আমাৰ জিলা কমিটি আছে, জিলা সদৰ স্থান আছে, এইবিলাকত আমি আজি 2 ঘণ্টাৰ ধৰ্ণা কাৰ্যসূচী লৈ পেলাই BTR চুক্তি আৰু বড়োসকলৰ বড়ো মাধ্যমৰ সমস্যা, মাটি বাৰীৰ সমস্যা, সেই গোটেই সমস্যা লৈ পেলাই আজি আকৌ আমি পুনৰ
অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, অসমৰ ৰাজ্যপাল ডাঙৰীয়া, ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু ভাৰতৰ গৃহমন্ত্ৰী ডাঙৰীয়া তেখেতসকলক স্মাৰক পত্ৰৰ জৰিয়তে আমি BTR চুক্তি যিবিলাক দফা আজিলৈকে ইমপ্লিমেণ্টেশ্যন ৰূপায়ণ হোৱা নাই, সেই ৰূপায়ণৰ কাৰণে আমি আজি আকৌ দাবী উত্থাপন কৰিছোঁ। আমাৰ প্ৰথম দাবীটো হ'ল যে আমাৰ BTR চুক্তিটো সম্প্ৰসাৰণ হ'ব লাগিছিলে। শোণিতপুৰ জিলাৰ বড়ো অধ্যুষিত অঞ্চল, বিশ্বনাথ জিলাৰ বড়ো অধ্যুষিত অঞ্চল আৰু লখিমপুৰ জিলাৰ যি এটা শিমলুগুৰি অঞ্চল আছে, সেই শিমলুগুৰিৰ 8খন বড়ো অধ্যুষিত অঞ্চল অন্তৰ্ভুক্তি কৰাৰ কথা আছিলে। অসম চৰকাৰে আমাক প্ৰতিশ্ৰুতি দিছিলে, কিন্তু আজিলৈকে সেইটো হোৱা নাই। সেয়ে পুনৰ আজি আমি অসম চৰকাৰক সেই দাবীবিলাক পূৰণ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। দ্বিতীয় কথা হ'ল যিটো 6th শিডিউল আমাৰ কাউন্সিল, সেই 6th শিডিউল কাউন্সিলটো এতিয়ালৈকে আমি এইটো আমাৰ এমেণ্ডমেণ্ট হোৱা নাই। সেই এমেণ্ডমেণ্টৰ কাৰণে 2020 চনত যেতিয়া এইটো চুক্তি হৈছিলে, চুক্তিত 4.3 দফাত স্পষ্টকৈ লিখা আছিলে যে ভাৰতৰ 125তম যি সংবিধান সংশোধনী, এই সংশোধনী কৰি পেলাই 280 আৰ্টিকেল, যি 280 যিটো আৰ্টিকেল, সেই আৰ্টিকেলটো এমেণ্ডমেণ্ট কৰি পেলাই BTRৰ যি 40টা সমষ্টি, 40টা সমষ্টি 37টা সমষ্টি বনোৱাৰ কথা আছিলে। আৰু এই বিত্তীয় যি ফিনেন্সিয়েল যি এটা গ্ৰাণ্ট আছে ইয়াত BTRৰ ডাইৰেক্টলি চেণ্ট্ৰেলৰ পৰা BTR চৰকাৰলৈ ইয়াত ডাইৰেক্টলি ফাণ্ডিং দিয়াৰ কথা আছিলে, সেইটো আজিলৈকে হোৱা নাই। যেতিয়ালৈকে 125 এমেণ্ডমেণ্ট ভাৰতৰ সংবিধানটো 125তম এমেণ্ডমেণ্ট নহয় আৰু 2 আৰ্টিকেলটো এমেণ্ডমেণ্ট নহয়, এতিয়ালৈকে নিখিল বড়ো ছাত্ৰ সন্থাই আমি দাবীটো আমি উত্থাপন কৰিম। সেয়াকে পুনৰ সেইটো ইমপ্লিমেণ্ট কৰিবৰ কাৰণে অসম চৰকাৰৰ দাবী জনাইছোঁ। BKWSC যিসকল BTRৰ বাহিৰত যিখিনি 10 লাখ বড়ো ৰৈ গ'ল, তেওঁলোকৰ কাৰণে তেওঁলোকৰ শিক্ষা অধিকাৰ, মাটিৰ অধিকাৰ, তেওঁলোকৰ ৰাষ্ট্ৰীয় অধিকাৰ, সেই অধিকাৰবিলাক পাবৰ কাৰণে BKWSC এটা গঠন কৰা হৈছিলে। কিন্তু আজিলৈকে BKSWৰ যি সীমাৰ নিৰ্ধাৰণ, গাঁও অন্তৰ্ভুক্তিকৰণ, তেওঁলোকৰ ইলেকশ্যন, এইবিলাক গোটেই ৰৈ গ'ল। সেই গোটেই কথাবিলাক আমি আজি আকৌ অসম চৰকাৰক পুনৰ দোহৰাইছোঁ যে আজি এইবিলাক যি সমস্যা, মৌলিক সমস্যা, এই সমস্যাবিলাক সমাধান কৰিব লাগে। আৰু আমি দেখিছোঁ ট্ৰাইবেল বেলেঞ্চ ব্লক, আজিও বহুত ট্ৰাইবেল বেলেঞ্চ ব্লক মাটিবিলাক বেদখল হৈ আছে, সেইবিলাক মুক্তি কৰিব লাগে। আৰু আমি দেখিছোঁ ST ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে যি এটা স্কলাৰশ্বিপ দিয়ে, বৃত্তি দিয়ে, 2023 চনৰ পৰা আজি পৰ্যন্ত আমাৰ ST ছাত্ৰ ছাত্ৰীসকলে যি এটা বৃত্তি পায়, সেই বৃত্তিটো পোৱা নাই। যাৰ পৰিপ্ৰেক্ষিতত আমাৰ দুখীয়া ছাত্ৰ ছাত্ৰীসকলৰ যি শিক্ষা জীৱন অত্যন্ত বেয়াকৈ প্ৰভাৱ পৰিছে। সেয়ে আমাৰ অসম চৰকাৰ আকৌ পুনৰ আমি উত্থাপন কৰিছোঁ, ST ছাত্ৰ ছাত্ৰীসকলৰ যি স্কলাৰশ্বিপ অনতিপলমে মোকলাই দিব লাগে। আৰু আমি দেখিছোঁ কাৰ্বি আংলং আৰু ডিমা হাছাওৰ যিসকল বড়ো লোক তেওঁলোকে বসবাস কৰি আছে, প্ৰায় 50,000তকৈ অধিক বড়ো লোক তেওঁ বসবাস কৰিছে। কিন্তু সংবিধানে যিটো এইবিলাক হিলি এৰিয়া, হিলি ডিষ্ট্ৰিক্টত পৰে, ST হিলছ দিবৰ কাৰণে আমি নিখিল বড়ো ছাত্ৰ সন্থাই দাবী কৰি আহিছোঁ। 2023 চনত যেতিয়া BTR চুক্তি হৈছিলে তাতো লিপিবদ্ধ কৰা হৈছিলে, 2020 চনত BTR চুক্তিটো লিপিবদ্ধ কৰা হৈছিলে, কিন্তু আজিলৈকে অসম চৰকাৰে ডিমা হাছাও আৰু কাৰ্বি আংলঙত বসবাস কৰা বড়োসকলৰ ST হিলছটো প্ৰদান কৰা নাই। সেয়ে আজি আমি পুনৰ উত্থাপন কৰিছোঁ। আৰু অসমৰ যি জুডিচিয়েল ছাৰ্ভিচত গ্ৰেড 3 যিটো ফাইনেল এক্সাম, তাত পেপাৰ 4ত বড়ো লেংগুৱেজটো আমি অন্তৰ্ভুক্ত কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। কাৰণ বড়ো লেংগুৱেজ নথকাৰ কাৰণে বড়ো ছাত্ৰ ছাত্ৰীসকলে এই জুডিচিয়েল ছাৰ্ভিচটো তেওঁলোকে দিব নোৱাৰে। সেয়ে এই গোটেই যি আমি দাবী আজি উত্থাপন কৰিছোঁ, এই দাবীবিলাক অনতিপলমে অসম চৰকাৰ, ভাৰত চৰকাৰক আমি এই দাবীবিলাক সমাধান কৰিবৰ কাৰণে আমি 2 ঘণ্টা যি ধৰ্ণা কাৰ্যসূচীৰ দ্বাৰাই আমি তেওঁলোকক অনুৰোধ জনাইছোঁ।